হেল্ল' মই নিপু দত্ত। আজি কথাটো হ'ল পুৱাতে এটা বাতৰি পালোঁ। হয়তো এই বাতৰিটো বেলেগ বাতৰি হোৱা হ'লে গোটেই অসমৰ পৰ্টেলবিলাকত আৰু গোটেই নিউজ চেনেলবিলাকত বাজি থাকিলে হয়, কিন্তু ক'তো দেখিবলৈ পোৱা নাই আৰু ক'তো শ্বেয়াৰো হোৱা দেখা নাই। কথাটো হ'ল প্ৰতিদিন টাইমত বাতৰি কাকতত লিখিছে যে অসম বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত একেবাৰে শোচনীয় ছবি। অসমখন গোটেই ভাৰতবৰ্ষৰ ৰাজ্যবিলাকৰ ভিতৰত শিক্ষাৰ ক্ষেত্ৰত শেষৰ ফালৰ পৰা ২ নম্বৰ। কথাটো হ'ল এতিয়া এই বস্তুখিনি পঢ়ি চাই গম পালোঁ যে ইয়াৰ আঁৰত কিনো আছে বুলি গৈ গুগলত ভালদৰে ষ্টাডি কৰিলোঁ আৰু শেষত দেখিলোঁ যে চেণ্ট্ৰেল এডুকেশ্যন মিনিষ্ট্ৰীয়ে পাৰফৰ্মেঞ্চ গ্ৰেডিং ইণ্ডেক্সৰ সহায়ত ভাৰতবৰ্ষৰ গোটেই ৰাজ্যবিলাকৰ ভিতৰত বা গোটেই ৰাজ্যবিলাকৰ বিষয়ে পাৰফৰ্মেঞ্চ গ্ৰেডিং ইণ্ডেক্সৰ সহায়ত ষ্টাডি কৰে। অৰ্থাৎ এবছৰৰ ভিতৰত কোনখন ৰাজ্য বা ৰাজ্যবিলাকৰ শিক্ষাৰ ক্ষেত্ৰত কোনখন বেছি বা কোনখন একেবাৰে শেষ এনেদৰে গ্ৰেডিং দিয়ে। আৰু এই গ্ৰেডিংটো কেনেকৈ দিয়ে যে স্কুলবিলাকৰ ৰাজ্যবিলাকৰ স্কুলবিলাকৰ শিক্ষাৰ যিটো নীতি নিয়ম আছে, এই শিক্ষাৰ দিশটো কেনেদৰে পঢ়ায়, টিচাৰবিলাক কেনেকুৱা আৰু লগতে ইয়াৰ আন্তঃগাঁথনি কেনেকুৱা, অৰ্থাৎ শৈক্ষিক গোটেই প্ৰক্ৰিয়াটোকে একগোট কৰি তাৰ পৰা এটা চেঞ্চাছ উলিয়ায়। আৰু এই ক্ষেত্ৰত ২০২৫ চনত অসম ২৯খন ৰাজ্যৰ ভিতৰত একেবাৰে শেষৰ ফালৰ পৰা ২ নম্বৰ। গতিকে আপুনি ভাবক অসমৰ বৰ্তমান শৈক্ষিক প্ৰতিষ্ঠান বা শৈক্ষিক দিশটো কলৈ আগুৱাই গৈ আছে, নহয়নে? ইয়াৰ ভিতৰত সম্ভৱ একেবাৰে শেষত ২৯খন ৰাজ্যৰ ভিতৰত একেবাৰে শেষত আছে তোমাৰ মেঘালয় আৰু একেবাৰে প্ৰথম আছে চণ্ডীগড়, পাঞ্জাৱ, দিল্লীকে আদি কৰি ৪-৫খন মানে এ গ্ৰেড বা পাইছে। কিন্তু অসমখন কিয় ইমান পিছত যাবলগীয়া হ'ল? অসমবাসীৰ বিষয়ে বা অসমবাসীয়ে এই ক্ষেত্ৰত আমি ক'ৰবাত নহয় ক'ৰবাত বিফল হোৱা নাইনে? বিফল মানে বহুত বেয়াকৈ বিফল হৈছোঁ। কাৰণ আৰু ভূপেন দাই কৈ গৈছিলে যে অসমৰ সাংবাদিকবিলাকৰ বা সংবাদ মাধ্যমৰ বাহিৰে পৃথিৱীত আৰু ক'তো নিকৃষ্ট সাংবাদিক নাই বা সাংবাদিকতা নাই। মই কোৱা নাই, ভূপেন দাই কৈছে। গতিকে চাবচোন যিকোনো অযথা নিউজবিলাক একদম মানে গোটেই গৰম কৰি থাকে মানে ছ'চিয়েল মিডিয়া। কিন্তু আজি যে অসমৰ যিটো মানে বেয়া অৱস্থা, যিটো বিফল, সেই বিফলখিনি দেখুৱাবলৈ কোনেও চেষ্টা নকৰে। প্ৰতিদিন টাইমে লিখিছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ বাবে। প্ৰতিদিন টাইমৰ যোগেদি এই কথাটো আজি উপলব্ধি কৰিব পাৰিছোঁ। কথাটো হ'ল টাইম 8 নিউজ লাইভ আদিকে ধৰি অন্যান্য বাকী যিমানবিলাক পৰ্টেল আৰু নিউজ চেনেল আছে এইবিলাক ক'ত পৰি আছে। গতিকে যিবিলাক কথা চিন্তা চৰ্চা কৰিব লাগে, যিবিলাক আমাৰ বিফল হোৱাৰ কাৰণ আছে, এই কাৰণবিলাক লৈ আমি অসমখনক আগবঢ়াই লৈ যাব নোৱাৰোঁনে? যিবিলাক নালাগিবলগীয়া বা যিবিলাক কথাত আমি মাথাই মাৰিব নালাগে, সেই কথাবিলাক যদি আমি বেছি গুৰুত্ব দিওঁ, দেন অসমৰ আন্তঃগাঁথনিকভাৱে যিবিলাক বস্তু আছে এইবিলাকত কিন্তু আমি সদায় বিফল হৈয়ে থাকিম। গতিকে এই ইনফৰমেশ্যনটো জানি কেনেকুৱা পালে জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যিমান দূৰ পাৰে। ধন্যবাদ। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম। মই নিপু দত্ত। আজিলৈ বাই।